হৰে কৃষ্ণ। আমাৰ সনাতন ধৰ্মত যি চাৰিধাম আছে, এই চাৰিধাম আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰিছিলে। আমি সকলোৱে জানো, আমাৰ অতিকে শ্ৰদ্ধাৰ আদৰৰ জগন্নাথপুৰী ধাম, বদৰিকা আশ্ৰম বা বদৰিকা ধাম, দ্বাৰকা ধাম আৰু ৰামেশ্বৰম। এই চাৰিধাম আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰিছিলে। যিদৰে জগন্নাথ পুৰী ধামৰ বা পুৰুষোত্তম যি ক্ষেত্ৰ, শ্ৰীক্ষেত্ৰ বুলিও কয়, ইয়াৰ যি অলৌকিক মহিমা আছে, যি বিজ্ঞানেও তাৰ কিছু মহিমা বা অলৌকিক কথা ঢুকি পোৱা নাই, তদ্ৰূপ আমাৰ এই বদৰিকা আশ্ৰম, বদৰিকা ধামৰ যি মহিমা, ইয়াতেও কিছুমান এনেকুৱা অলৌকিক ভগৱানৰ মহিমা আছে, যি বিজ্ঞানে আজি পৰ্যন্ত তাৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই। তাৰ ভিতৰত এটা অন্যতম ৰহস্য হৈছে তপ্তকুণ্ড। তো আজি মই সেই তপ্তকুণ্ডৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। তো তপ্তকুণ্ডটো আমি যেতিয়া বদৰিকা আশ্ৰমত যাওঁ, বদৰিকা ধামত যাওঁ, হিমালয়ৰ যি পাদদেশ, এই বদৰিকা আশ্ৰমত আমি জানোৱেই যে তাত মহান মহান ভগৱানৰ আটাইতকৈ অন্তৰংগ পাৰ্ষদসমূহ এতিয়াও আছে। হনুমান, বিভীষণ, জাম্বৱন্ত, পৰশুৰাম কেতিয়াবা কেতিয়াবা আহে বাৰু, কাৰণ তেওঁ মহেন্দ্ৰগিৰি পৰ্বতত থাকে। ব্যাসদেৱ, অশ্বত্থামা, এইবোৰ এতিয়াও যিসকল সৌভাগ্যৱান বা যিসকল ভগৱানৰ কলিযুগৰ বিশেষ ভগৱানৰ অন্তৰংগ ভক্ত, তেওঁলোকে দৰ্শন কৰিব পাৰে। তাৰ উদাহৰণ আছে। বিশেষভাৱে অশ্বত্থামাক বহুতে লগ পাইছিলে। সেই বদৰিকা আশ্ৰমত থকা যি তপ্তকুণ্ড, আমি যেতিয়া ধাম দৰ্শন কৰিবলৈ যাওঁ, তপ্তকুণ্ডত স্নান কৰি আমি বদৰিকা আশ্ৰমত বদ্ৰীনাথক আমি কি কৰিব লাগে? দৰ্শন কৰিব লাগে। তাত এইটো আচৰিত কথা যে তাত বদ্ৰীনাথত মাত্ৰ 9 ডিগ্ৰী চেলচিয়াছ, তাত ইমান বৰফ, ইমান ঠাণ্ডা। কিন্তু তাৰ কাষতে যি তপ্তকুণ্ড আছে, সেয়া 54 ডিগ্ৰী চেলচিয়াছ উত্তপ্ত। তাত স্নান কৰিলে কেতিয়াও আপোনাৰ বিষ বেমাৰ নহয়। তাত মানে এনি টাইম গৰম পানী ক'ৰ পৰা ওলাই, ক'ৰ পৰা আহিছে ভূগৰ্ভৰ পৰা, সেইটো কোনো গম নাপায় ক'ৰ পৰা ওলাই আহিছে। কাষতে হৈছে কিন্তু বৰফৰ দৰে অত্যন্ত চেঁচা পানী আছে। তাৰ পানী যদি লাৰি চোৱা যায়, বহুত ঠাণ্ডা লাগে। তাত স্নান কৰিলে আপোনাৰ গাটো কিন্তু নপৰে, পৰিব যেন লাগিব কিন্তু নপৰে। তো ইমান মহিমা। ইয়াতে পুৰাণত এইটোৰ এনেকৈ বৰ্ণনা আছে, এবাৰ হেনো বৃহস্পতি যি আমাৰ দেৱগুৰু আছে, তেওঁৰ পত্নীক এজন দেৱশিষ্যই হৰণ কৰাৰ ফলত, এইটোতো এটা মহাপাপ হয়। যি পাপ হ'ল, তাৰ কাৰণে বৃহস্পতি গুৰুৱে এই কথাটো গম পোৱাৰ পিছত তেখেতক অভিশাপ দিব বিচাৰিছিলে। তেতিয়া এই দেৱশিষ্যজনে গুৰুজনাক ক'লে, যিহেতু মোৰ মহাপাপ হ'ল, ইয়াৰ প্ৰায়শ্চিত্ত মই ল'বই লাগিব, আপোনাৰ অভিশাপ মই ল'বই লাগিব, কিন্তু অভিশাপ যাতে মোৰ আশীৰ্বাদ স্বৰূপ হয়, গতিকে মোক এনেকুৱাকৈ অভিশাপ দিয়ক যাতে মই যিকোনো এখন ভগৱানৰ ধামত মই থাকিব পাৰোঁ। তেতিয়া দেৱগুৰু বৃহস্পতিয়ে সেই দেৱশিষ্যজনক তপ্তকুণ্ড হৈ থাকিবৰ কাৰণে অভিশাপ দিলে আৰু ক'লে যে তুমি বদৰিকা আশ্ৰমত তপ্তকুণ্ড হৈ থাকিবা, নিজে তুমি জ্বলি থাকিব লাগিব, উত্তপ্ত হৈ থাকিব লাগিব। কিন্তু যিহেতু তুমি ভগৱানৰ ধামত থকাৰ অভিলাষ কৰিছা, গতিকে তাৰ কাৰণে
তোমাৰ মহিমা অপাৰ হ'ব, য'ত নেকি তোমাৰ এই কুণ্ডত স্নান কৰিলে কোনো ধৰণৰ মানুহৰ বিষ বেমাৰ বিশেষকৈ নহয়। আৰু তোমাৰ তাত স্নান কৰি যদি বদ্ৰীনাথক দৰ্শন কৰে তেতিয়াহ'লে দৰ্শনৰ সম্পূৰ্ণ ফল লাভ কৰিব। গতিকে আমিও আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈ দুবাৰ গৈছিলোঁ, তাত স্নান কৰিছোঁ। বহুত সুন্দৰ, বহুত ভাল লাগে। আৰু ভগৱানৰ ধাম সকলোৱে জানে, এইটো নিত্য সনাতন। গতিকে সকলোৱে যদি পাৰে সম্ভৱ হয় এবাৰ বদ্ৰীনাথত গৈ সেই তপ্তকুণ্ডত গা ধুব আৰু তাৰ পানী পাৰিলে ওপৰলৈ লৈ আহিব। আজিলৈ ইমানখিনি আছিলে। এই তপ্তকুণ্ডৰ মহিমা বহুতো আছে বাৰু, কিন্তু এই মহিমা কৈ শেষ কৰিব নোৱাৰি। তো সেয়েহে ইমানখিনিকে কৈ মই আজিৰ বিষয়টো সামৰণি মাৰিছোঁ। হৰে কৃষ্ণ।